যোৱাকালি অতি দুৰ্ভাগ্যজনকভাৱে অকলেণ্ডৰ ওচৰত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত আমাৰ তনুজ মুৰা বুলি প্ৰায় 7 বছৰীয়া এজন শিশু পানীত উটি গ'ল। আজিলৈকে তেওঁ ডেড বডি আমি সন্ধান কৰি আছোঁ, পোৱা নাই। যাৰ সমীৰ মুৰা দেউতাক, আজি ৰাতিপুৱা মই তেখেতসকলৰ তালৈ গৈছিলোঁ আৰু গৈ মানে তেখেতসকলক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু SDRFকো লগত লৈ গৈছিলোঁ। SDRFৰ নাও দি আজি তেখেতসকলৰ গোটেই অঞ্চলটো আজি আমি চোৱা চিতা কৰিছোঁ। এতিয়াও বৰ্তমান এই মুহূৰ্তলৈকে তেওঁলোকে চাই আছে আৰু মই ভাবোঁ যে আজিৰ ভিতৰত আমাৰ যিডোখৰ আইথানৰ পৰা লৈ সেইখিনিলৈকে ভিতৰতে সেই অঞ্চলটোত মই ভাবিছোঁ তেওঁ ডেড বডিটো ওলাব লাগে। কিন্তু এইটো কথা কনফাৰ্ম যে তেওঁ মৃত্যু হোৱাটো কিন্তু কেলেকে যিখিনি ল'ৰাই দেখিছে তাত পানী অত্যন্ত সুদ আছে, ভেলচিটি চ' মাছ হাই। সেইকাৰণে আমি তেওঁ জীৱিত অৱস্থাত যে পাম এই কথাটো আমি পোৱা নাই। দেউতাকৰ লগতো কথা পাতিছোঁ, মই মাকৰ লগতো কথা পাতিছোঁ, ওচৰ চুবুৰীয়া ৰাইজৰ গোটেইখিনিৰ লগতে কথা পাতিছোঁ। সেইটো দুৰ্ভাগ্যজনক কথা। কিছু সময় আগতে তাত আমাৰ কেইবাজনো ব্যক্তিয়ে তেওঁলোকক কৈ আছিল যে তোমালোকে নাযাবা তাত, কাৰণ বোল্ডাৰ পিচিং কৰা আছে। সেইবিলাক জেগা অলপ পিছল জেগা, খৰি ধৰিবলৈ যাওঁতে পিছল খাই পৰিলে আৰু যথেষ্ট কাৰেণ্ট আছে। আৰু আমি সেইখিনিৰ কাৰণেও আমি কিছু ব্যৱস্থা হাতত লৈছোঁ যাতে আগন্তুক দিনত সেই তেনেকুৱা ধৰণৰ বিপদ নহয়। আৰু মাক দেউতাকক আমি কৈছোঁ যে আপোনালোকেও চাব যে ইমান বাঢ়নী পানীত ইমান কাৰেণ্ট থকা নৈ এখনক যদি তেনেকুৱা ধৰণে হয় তেতিয়াহ'লে আমাৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধা হ'ব। কালি আমি দেখিছোঁ ছাৰ, কালি যিটো বাঢ়নী পানী কিন্তু বহুত নাৱৰীয়া নাও লৈ ধৰি আছে ছাৰ, কিমান মানে বিপদজনক নচক। তেনেকুৱা বহুত কথা। এতিয়া মাছমৰীয়া কালি 4জন মানুহ নৈৰ মাজত জলবন্দী হৈ আছিলে। কালিৰ পৰা আমাৰ উপায়ুক্ত মহোদয়ৰ পৰা আৰম্ভ কৰি আমি কোঅৰ্ডিনেট কৰিছোঁ। আমি হেলিকপ্টাৰ দি পেলাই তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে চিন্তা কৰিছিলোঁ। SDRFৰ নাৱৰ পৰা লোকেশ্যনটো একচুৱেলি বস্তুটো উলিয়াব পৰা নাছিলে, কিন্তু আজি ভাগ্য ভাল যে বতৰ অলপ মুকলি হৈ যোৱাৰ নিচিনা হোৱাৰ কাৰণে ৰাতিপুৱা 7টা-8টা বজাতে সেই 4জন মানুহক SDRFৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। এতিয়া কথা এটা হ'ল কি, আপুনি ইমান বিশাল নৈখনত কোনেকৈ চাই থাকিব? চবেই নিজৰ সচেতনতাটো আৰু নৈ এখনলৈ আগবাঢ়ি নাওলৈ যোৱাটো বিপদজনক নে বিপদজনক নহয় এই কথাটো তেওঁলোকে নিজে উপলব্ধি কৰিব লাগিব। এইটো আৰু কাকো এচাৰি লৈ বা আইনত বান্ধি কৰা কথা হ'ব নোৱাৰে কেতিয়াও। আৰু সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ, মই প্ৰত্যেক মুহূৰ্ততে মই কৈ আছোঁ আৰু নিজেও গৈ প্ৰেক্টিকেলি মই কৈ থাকোঁ যে আপোনালোকে এই ইমান নাৱৰ যি ব্যৱস্থা, এই পানীৰ যি ইমান খৰখুত অৱস্থাত কেতিয়াও আপোনালোকে যাব নালাগে। যেতিয়ালৈকে আমাৰ এইখিনি পানী নৰ্মেলচি নাহে তেতিয়ালৈকে আপোনালোকে এইবোৰ যাব নালাগে। আৰু গভৰ্ণমেণ্টৰ যিটো নিৰ্দেশনা আছে নাও নচলাবৰ কাৰণে সেই নিৰ্দেশনাটো মানি চলিব লাগে।